মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই উজস্বী শইকীয়া তোমালোকক ই কক্ষালৈ স্বাগতম জনাইছো। আজি আমি সপ্তম শ্ৰেণীৰ ২ নম্বৰ অধ্যায় ভগ্নাংশ আৰু দশমিকৰ আন এটা ভাগ লৈ আহিছো। আজি আমি ইয়াতে ভগ্নাংশৰ হৰণসমূহ কেনেকে কৰিব পাৰি তাৰে বিষয়ে আলোচনা কৰিম। তেনেহলে আহা চোৱা, ভগ্নাংশৰ আমি প্ৰথমতে কি চাম? হৰণৰ ভিতৰত কৰিব লাগিলে ভগ্নাংশৰ প্ৰতিক্ৰমটো জানিব লাগিব। যে প্ৰতিক্ৰম আমি কাক বুলি কোৱা হয়? প্ৰতিক্ৰম বুলি কওঁতে ইংলিছত ৰেচিপ্ৰকেল বুলি কয়। এতিয়া ইয়াতে চোৱা কি দিছে যে দুটা সংখ্যাৰ পূৰণফল এক হলে এটাক আনটোৰ প্ৰতিক্ৰম বোলে। অৰ্থাৎ এটাক আনটোৰ কি বুলি কৈছে? প্ৰতিক্ৰম। তাৰ মানে কি হয়, দুটা সংখ্যা তুমি যদি লোৱা, যিকোনো দুটা সংখ্যা যদি লোৱা, সিহঁতৰ মাজত যদি পূৰণ কৰিলে উত্তৰটো কি আহিব লাগিব? 1 আহিব লাগিব। 1 আহিবৰ কাৰণে এটা আনটোৰ কি হ'ব লাগিব? প্ৰতিক্ৰম, ৰেচিপ্ৰকেল। তাৰ মানে চোৱা, ধৰা হ'ল এইটো 6 পূৰণ, এনেকুৱা কি সংখ্যা ইয়াতে পূৰণ হ'ব যাৰ কাৰণে উত্তৰটো আমাৰ কি আহিব লাগিব? 1 আহিব লাগিব। তাৰ মানে ইয়াতে কি পূৰণ হ'ব লাগিব? ইয়াৰ প্ৰতিক্ৰম মানে 1/6। 6ৰ প্ৰতিক্ৰম হ'ব 1/6। ইয়াতে এতিয়া কি হ'ব? 6 আমি কি কৰিব পাৰো? কাটাকাটি কৰিব পাৰো আৰু উত্তৰটো কি আহিব? 1 আহিব। সো সেইকাৰণে কোৱা হৈছে যে যিকোনো দুটা সংখ্যাৰ পূৰণফল 1 হলে এটা আনটোৰ কি বুলি কৈছে? প্ৰতিক্ৰম বুলি কোৱা হৈছে। এতিয়া উদাহৰণটোত চোৱা, এইটো উদাহৰণ 9 পূৰণ 9ৰ প্ৰতিক্ৰম 1/9 ইকুৱেল কি হ'ল? 9 × 1। ওপৰখিনি ডাইৰেক্ট পূৰণ হ'ব আমি জানো, হয় নহয়? ইয়াতে কি দিছে? 9 তাৰ লগত 1/9, এইটো ইয়াৰ প্ৰতিক্ৰম। অৰ্থাৎ 9 পূৰণ 1 আৰু তলত কি থাকিল? 9। সো 9/9, এইটো উত্তৰটো কি হ'ব? 1, কাৰণ 9 এইটো 1 1কে কাটা যাব, হয় নহয়? সো ইয়াকে কোৱা হৈছে যে 9 আৰু 1/9 এটা আনটোৰ প্ৰতিক্ৰম বা কি হ'ব? গুণাত্মক বিপৰীত বুলিও কোৱা হ'ব। গুণাত্মক বিপৰীত বুলিও কোৱা হ'ব। প্ৰতিক্ৰম বা গুণাত্মক বিপৰীত। নেক্সট, ইয়াৰ পিছত এতিয়া এটা টোকা দিয়া আছে। টোকাটোত চোৱাচোন যে যদি এই বস্তুটো চাবা, যদি a × b ইকুৱেল b × a ইকুৱেল 1 হয়, তেন্তে a আৰু b এটা আনটোৰ কি হ'ব লাগিব? প্ৰতিক্ৰম হ'ব লাগিব, হয়নে? চোৱা, a × b। এতিয়া a × b বুলি কওঁতে যিকোনো সংখ্যা তুমি ধৰিব পাৰা 5, ঠিক আছে? 5 × এটা আনটোৰ প্ৰতিক্ৰম হ'বই লাগিব 1/5। নেক্সট আকৌ আমি এইটো 1/5 × 5 কৰি দিব পাৰো। ইয়াতে উত্তৰ কি পাম? আমি 1 পাম। ইয়াতে উত্তৰ 1 পাম। সো সেইটো কথাই এই প্ৰথম লাইনটোত কৈছে। এইটো হ'ল। এতিয়া 2 নম্বৰ পইণ্টত চোৱা, যদি c/d এটা ভগ্নাংশ, তেন্তে c/d ৰ প্ৰতিক্ৰম হ'ব কি? d/c। তাৰ মানে যদি c/d এটা ভগ্নাংশ হয়, তেনেহলে ইয়াৰ প্ৰতিক্ৰমটো কি হ'ব? ইয়াৰ প্ৰতিক্ৰমটো হ'ব c/d ৰ প্ৰতিক্ৰম হ'ব d/c। উল্টাটো হ'ব। বুজি পাইছানে? উল্টা হৈ যাব তাৰ মানে। এতিয়া এইটো হ'ল 2 নম্বৰটো। 3 নম্বৰটো দিছে সেইদৰে d/c ৰ প্ৰতিক্ৰম হ'ব কি? c/d। আকৌ d/c ৰ প্ৰতিক্ৰমটো কি হ'ব? c/d। তাৰ মানে এইটো চেঞ্জ হৈ, মানে উল্টা হৈ যাব। এনেকুৱা ধৰণৰ, যদি 4/5 এটা ভগ্নাংশ আছে, ইয়াৰ প্ৰতিক্ৰমটো হ'ব 3/4। বুজি পাইছানে? এতিয়া যদি ডাইৰেক্ট এটা সংখ্যাই হয়, ধৰা হ'ল, যদি অকল ডাইৰেক্ট এটা সংখ্যাৰ কথাই যদি আমি কওঁ, ধৰা হ'ল 6ৰ প্ৰতিক্ৰমটো হ'ব 1/6, ঠিক আছে? কিন্তু যদি এনেকুৱা থাকে সংখ্যা, তেনেহলে কি হ'ব? ই ইণ্টাৰচেঞ্জ হৈ যাব, মানে উল্টা হৈ যাব। তলৰটো ওপৰত যাব, ওপৰটো তলত আহিব। সেইটো কথা ইয়াতে কৈছে। আকৌ সেইদৰে এইখিনি মই ক'লোৱে এইমাত্ৰ, d/c ৰ প্ৰতিক্ৰম কি হ'ব? c/d। আৰু তাক আমি এনেকেও লিখিব পাৰো, c/d × তাৰ প্ৰতিক্ৰম, অৰ্থাৎ d/c ইকুৱেল, আকৌ যদি আমি উল্টাকে লেখো বা এইটো যদি আগত লেখো, এইটো যদি পিছত লেখো, তেতিয়াও কি হ'ব? উত্তৰটো কি আহিব? 1 আহিব।
নেক্সট 4 নম্বৰ পইণ্টত চোৱা কি দিছে যে শূন্যৰ প্ৰতিক্ৰম নাথাকে শূন্যৰ আকৌ কোনো ধৰণৰ প্ৰতিক্ৰম নাথাকে শূন্যৰ বাহিৰে বাকী সংখ্যাবিলাকৰ প্ৰতিক্ৰম থাকে এবাৰ চোৱা ভগ্নাংশৰ হৰণ এতিয়া আমি চাম ভগ্নাংশৰ দ্বাৰা আমি হৰণবিলাক কেনেকে কৰিব পাৰো এটা পূৰ্ণ সংখ্যাক এটা ভগ্নাংশৰে কি কৰিব লাগে হৰণ কৰিব পাৰি যেনে এটা পূৰ্ণ সংখ্যাক আন এটা পূৰ্ণ সংখ্যাৰে এতিয়া এই ভাগটোৰ আগতে পূৰ্ণ সংখ্যাক ভগ্নাংশৰে কেনেকে হৰণ কৰিব পাৰি সেইখিনি জনাৰ আগতে আমি চাই লওঁ যে পূৰ্ণ সংখ্যা এটা আন এটা পূৰ্ণ সংখ্যাৰে হৰণ কৰিলে কি হয় এটা পূৰ্ণ সংখ্যাক আন এটা পূৰ্ণ সংখ্যাৰ ৰে হৰণ কৰিলে যি মান পোৱা যাব সেই একে মানেই পোৱা যাব যদিহে প্ৰথম পূৰ্ণ সংখ্যাটো পিছৰ পূৰ্ণ সংখ্যাটোৰ প্ৰতিক্ৰমেৰে আমি পূৰণ কৰো অৰ্থাৎ এইটো চোৱা যিকোনো দুটা পূৰ্ণ সংখ্যা বুলি দিছে ঠিক আছে এই দুটা ধৰা হল পূৰ্ণ সংখ্যা বুলি দিছে এটা ধৰা হল 10 ডিভাইড আমি 5 ধৰিলো ঠিক আছে এইটো ইকুৱেল কি বুলি কৈছে 10 into কি হ'ব 5 টো ইয়াৰ প্ৰতিক্ৰম তাৰমানে b ৰ প্ৰতিক্ৰম ইয়াতে b আমি ইটো a ধৰিছো ইটো b ধৰিছো ঠিক আছে ইয়াতে a আৰু ইটো b ধৰিছো 8 কি লৈছো 10 b কি লৈছো 5 লৈছো এতিয়া সেকেন্ড কেছটোত কি আছে a into b মানে কি b ৰ প্ৰতিক্ৰম তাৰমানে 1/5 ইকুৱেল কি হ'ব a into 1/5 তাৰমানে এইখিনি বস্তুৱে ন a মানে কি এইখিনি মানে a আছিলে into এতিয়া b মানে কি আছিলে 5 আছিলে এতিয়া ইয়াতে কি হ'ব 1/b হ'ব হয় নহয় তো এইখিনি বস্তু ইয়াতে কৈছে যে পূৰ্ণ সংখ্যাৰে আমি হৰণ কৰিলে কি পাম হি আকৌ সেই প্ৰথম পূৰ্ণ সংখ্যাটো কাৰ লগত পূৰণ হ'ব b ৰ প্ৰতিক্ৰমেৰে পূৰণ হ'ব আৰু সেইখিনি একে হ'ব সেইখিনি কথা ইয়াতে কোৱা হৈছে এতিয়া চোৱা এটা উদাহৰণো দিয়া হৈছে ইয়াতে উদাহৰণটো দিছে 10 হৰণ 2 10 টো হৰণ হ'ব 2 ৰে এতিয়া এই ক্ষেত্ৰত আমি ইয়াতে পালো এনেকে পালো হয় নহয় এই বস্তুটো আমি কেনেকৈ লিখিব লাগিব 10 ইনটু কৰিলে সদায় যিটো সংখ্যাতে হৰণ হ'ব হেতু আমি তাৰ প্ৰতিক্ৰম সংখ্যাটো আনিব লাগিব ৰেচিপ্ৰকেলটো আনিব লাগিব অৰ্থাৎ ইয়াৰ প্ৰতিক্ৰমটো কি হ'ব 1/2 সো ইয়াতে কি দিছে 1/2 10 পূৰণ 1/2 আৰু কি পালে তাৰ পিছত ওপৰৰ লবগিটা পূৰণ হল 10 ওপৰত 10 তলত 2 আৰু এটোৱে কি হ'ব কাটাকাটিকে কি হ'ব 5 ৰে 5 পাম গতিকে এনসাৰটো কি পালো ইয়াতে আমি 5 পালো সেইখিনি কথা ইয়াতে উদাহৰণ দ্বাৰা বুজাই দিছে বাকি অংকবিলাক কৰিলে তোমালোকে বুজি পাবা একদমই সহজ বস্তু ইমান মানে ক্ৰিটিক্যাল একোৱে নহয় একদম সিম্পল এখিনি বস্তু এতিয়া নেক্সট পইণ্টটো দিছে যে এটা পূৰ্ণ সংখ্যাক যিকোনো ভগ্নাংশৰে হৰণ কৰিবলৈ হলে সেই পূৰ্ণ সংখ্যাটোক ভগ্নাংশটোৰ প্ৰতিক্ৰমেৰে পূৰণ কৰিব লাগিব হে একে কথা এবাৰ যদি এটা আমি পূৰ্ণ সংখ্যা এটাক যদি ভগ্নাংশৰ লগত যদি হৰণ কৰিব লগা হয় তেনে হলে সেই পূৰ্ণ সংখ্যাটো সেই ভগ্নাংশটোৰ প্ৰতিক্ৰমেৰেহে আমি কি কৰিব লাগিব তাক পূৰণ কৰিব লাগিব এইটো দিছে এতিয়া উদাহৰণ চোৱা ইয়াতে কি দিছে এইটো 5 দিছে হয় নহয় তাৰ মানে এতিয়া হৰণ কৰিব লাগিলে এটো ইনটু হৈ যাব ইনটু হলে ইয়াতে এই ভগ্নাংশটোত কি হ'ব উলুটা হৈ যাব অৰ্থাৎ 4 টো ওপৰত যাব 3 টো তলত আহিব সো ওপৰৰ এই দুটা পূৰণ হল কিমান হল 20 এইখিনি পালো ন ইয়াতে এইখিনি বস্তু পালো আমি গতিকে এইখিনি পুনৰ কি কৰিলে যেহেতু লবটো ডাঙৰ হৈ আছে হৰণ কৰোতে আমি কি পাম 6 3/2 সো এনেকে আমি উত্তৰবিলাক পাম মুঠতে হৰণৰ পদ্ধতিটোহে এটো হল যে যেতিয়া হৰণ দিব ইনটু কৰোতে সদায় এই বস্তুটো আমাৰ কি হ'ব হলনি হৈ যাব এনেকুৱা সংখ্যা থাকিলে তলৰ সংখ্যাটো ওপৰত যাব ওপৰৰ সংখ্যাটো তলত আহিব আৰু যদি সিঙ্গল সংখ্যা থাকে তেনে হলে হেতু কি হৈ যাব 1/, সেই সংখ্যাটো হেনেকে আমাৰ হলনি হ'ব নেক্সট উদাহৰণ 7ত দিয়া আছে এইটো সংখ্যা 7 ডিভাইড 3 2/5 এটুত বেলেগ একো কৰা নাই কি কৰিছে এই সংখ্যাটো মিশ্ৰ ভগ্নাংশত আছে ইয়াক এতিয়া আমি বহলাই লিখিম কি লিখিম ইয়াতে একো নাই মানে কি যোগ হৈ আছে 3 পূৰণ 5 কিমান 15 লগত ওপৰৰ 2 টো যোগ হলে কিমান হ'ব
17 হ'ব হয় নহয় এতিয়া পূৰণ হলে এই 5টো ওপৰত যাব আৰু 17টো তলত আহিব সো আমি ইয়াতে কিমান পাম 35/17 বাকি এইখিনি হৰণ কৰিলে সেইখিনি আমি মিশ্ৰ ভগ্নাংশলৈকে নিব পাৰিম এতিয়া এটা ভগ্নাংশক এটা পূৰ্ণ সংখ্যাৰ এবাৰ হৰণ ভগ্নাংশটো আগত আহিব পূৰ্ণ সংখ্যাটো পিছত যাব ঠিক আছে ধৰা হল 5/7ক 3 ৰে হৰণ কৰিব লাগে ঠিক আছে এতিয়া 5/7ক 3 ৰে হৰণ কৰিলে আমি কি পালো এইখিনি বস্তু পালো ন তলত একো নাই মানে কি 1 দিছে গতিকে পূৰণ কৰোতে এটো কি হৈ যাব 1/3 হৈ যাব আৰু আমি কি পাম 21/5 অংশ ইয়াৰ অৰ্থ হৈছে কোনো এটা গোটা বস্তুৰ 7টা সমান ভাগৰ পৰা 5টা ভাগ লৈ পুনৰ 3 ৰে ভাগ কৰা বুজি পালা ন এই অৰ্থটো হৈছে যে এই ইয়াৰ অৰ্থটো হল যে সম্পূৰ্ণ 7টা সমান ভাগ ঠিক আছে সম্পূৰ্ণ 7টা সমান ভাগ তাৰে আকৌ 5টা ভাগৰ কথা কৈছে আৰু সেই গুটেইখিনিৰে আকৌ 3 ৰে কি কৰা হৈছে তা 3 ৰে আকৌ পুনৰ ভাগ কৰা হৈছে সেইখিনি বুজাইছে এই বস্তুখিনি এতিয়া ইয়াতে চিত্ৰসহও দিছে যে 5/7 মানে কি 5/7 মানে হৈছে এই চিত্ৰটোত 7টা সমান ভাগ আৰু তাৰে এই 5টা অংশৰ বিষয়ে উল্লেখ কৰিছে এইটোৱে হৈছে 5/7 আৰু এতিয়া এই 5/7ক আকৌ যদি 3 ৰে যদি হৰণ কৰা হয় 3 ৰে যদি হৰণ কৰা হয় তাৰ মানে এইগিটা ভাগে থাকিব ভাগ এগিটাই থাকিব ইয়াৰে আকৌ 3টা ভাগ 1 2 3 তিনিটা ভাগ কৰিছে ঠিক আছে প্ৰত্যেকটোৰে 3টা ভাগ কৰিছে গতিকে সেই 3টা ভাগ কৰোতে এইখিনি আমি কেনেকৈ পালো এই বস্তুটো আমি কেনেকৈ পালো 5/7 এনেকৈ আছে ন তাৰ মানে 5/7 into 1/3 equal 5/21 সো এনেকৈ আমি কি পালো 5/21 এতিয়া হে 21টা সমান ভাগ এতিয়া 3টাকে কেইটা ভাগ হল ইয়াতে 1 2 3 4 5 6 7 7 পূৰণ 3 21টা সমান ভাগ আছে এতিয়া সেই 21টা সমান ভাগৰ ভিতৰত এতিয়া 5টা অংশৰ বিষয়ে উল্লেখ কৰিছে 5টা তাৰ মানে এইখিনি 5টা এই ভাগখিনিৰ কথা কৈছে গতিকে সেইখিনি ৰংটো অলপ বেলেগকে দিছে সো সেই অংকৰ বস্তুখিনি এতিয়া চিত্ৰৰ দ্বাৰা ইয়াতে বুজোৱা হৈছে প্ৰথম চিত্ৰত এটা গোটা বস্তুৰ 7টা সমান ভাগৰ পৰা 5টা ভাগ লোৱা হৈছে সেইটো আমি বুজি পাইছো হয় নহয় দ্বিতীয় চিত্ৰত কি দিছে বস্তুটোৰ পৰা লোৱা 7 ভাগৰ 5টা অংশ 3টা আকৌ কি কৰিছে সমান ভাগত ভগোৱা হৈছে 3টা আকৌ সমানে ভাগ কৰা হৈছে হয়নে তৃতীয় চিত্ৰত কি হৈছে 7 ভাগৰ 5 অংশক আকৌ 3 ভাগ কৰি 1 ভাগত পোৱা অংশখিনি সম্পূৰ্ণ বস্তুটোৰ সমান অংশৰ লগতে তুলনা কৰি 21 ভাগৰ 5 অংশ পোৱা দেখুৱা হৈছে লাষ্টৰ চিত্ৰটো আমি কি পালো এইখিনি সমানে আকৌ 3টা ভাগ আছে তাতেও আকৌ আমি কি পালো পূৰণ হৰণ কৰি 5টা অংশ ইয়াতে দেখুৱাব পাৰিছো নেক্সট আহিব আমাৰ উদাহৰণ 8 উদাহৰণ 8 মান উলিয়াব দিছে এতিয়া ইয়াতে চোৱা 10 ভাগৰ 9 হেতু কি কৰা হৈছে 6 ৰে হৰণ কৰা হৈছে সো এটো আমি ইয়াতে কৰিছো এটো পূৰণ হলে 1/6 হ'ব আৰু এটো চোৱা ইয়াতে আমি কাটিব পাৰিম ন 3 ৰে এটো দুবাৰ আৰু এটো 3 বাৰ সো আমি ওপৰত কি পালো 3 পূৰণ 1 3 আৰু তলত পালো 20 তলত কি পালো আমি 20 বুজি পালা যেহেতু ওপৰটো সৰু হৈ আছে ইয়াতে আৰু আমি ইয়াতে এনসাৰটো হেক হ'ব নেক্সট এবাৰ 2 নম্বৰটো চোৱা 2 নম্বৰ দিছে ইয়াতে আমি কি কৰিব লাগিব ইয়াতে কি হৈ আছে 4 তাৰ মানে কি যোগ হৈ আছে প্লাস হৈ আছে সো কি হ'ব ইয়াতে 4 পূৰণ 5 20 যোগ 2 হলে হ'ব 22 5 আৰু এইখিনি কি হ'ব
1/11 এতিয়া এই 11 আৰু 22 কেনসেল যাব ন 11 এ এইটো এবাৰ এইটো দুবাৰ সো এনসাৰটো কি হ'ব ওপৰত 2 * 1 2 আৰু তলত হ'ব 5 * 1 5 এইটোৱে হ'ল ইয়াৰ উত্তৰ এতিয়া আহা এটা ভগ্নাংশক আন এটা ভগ্নাংশৰে হৰণ ইয়াতে দুটা ভগ্নাংশ দিছে ইহঁতক কেনেকৈ হৰণ কৰা হয় 14/15 দিছে আৰু এইটো হৰণ কৰিছে 7/10 এই একেখিনি বস্তুৱে এখিনি একে থাকিব ইনটু পূৰণ আনিলে এই বস্তুটো কি হ'ব কমপ্লিটলি চেঞ্জ হৈ যাব ইয়াতে কি হ'ব 10 টো ওপৰত যাব 7 টো তলত আহিব তাৰ পিছত ইয়াতে কি কৰা হৈছে এইখিনি বস্তুত কাটাকাটি কৰিছে 7 ৰে এইটো এবাৰ এইটো দুবাৰ 5 ৰে এইটো তিনিবাৰ আৰু এইটো দুইবাৰ সো ওপৰত কি পালো 2 পূৰণ 2 তলত 3 আৰু বাকি এইখিনি আমি পালো উদাহৰণ 9 টোত চোৱা 1/2 হৰণ কৰিছে 1/4 এতিয়া ইয়াতে আমি এনেকে কি পালো 2 পালো এতিয়া এই বস্তুখিনি চিত্ৰৰ সহায়তো তেওঁলোকে বুজাই দিছে চোৱা এইখিনি অৰ্থটো হৈছে যে কোনো এটা গোটা বস্তুৰ আধা অংশত 4/1 কেইটা আছে সেইটো আমাক মানে বুজাই দিছে এতিয়া এই চিত্ৰটোত চোৱা কি আছে যে দুটা সমান ভাগ কৰিছে এটা গোটা বস্তু দুটা সমান ভাগ কৰিছে আধা আধা কৰিছে এইফালেও আধা এইফালেও আধা এই চিত্ৰটোত বুজাইছে যে এই গুটে বস্তুটোৰ আধা এতিয়া এই আধাৰো যদি আমি 4/1 ভাগ বুলি বুজাও তাৰ মানে এইখিনি কি কৰিব লাগিব 4টা সমান ভাগত ভাগ কৰিব লাগিব হয় না গতিকে ইয়াৰ অৰ্থটো হ'ল যে এই আধাৰো কি হ'ব 4/1 ভাগ 4/1 ভাগ অৰ্থাৎ আধাত কি আছে 4/1 দুটা আছে তাৰমানে 4/1 অংশ কেইটা আছে ইয়াতে দুটা আছে বুলি তেওঁলোকে বুজাই দিছে চিত্ৰৰ সহায়ত এইটো বুজাই দিছে এতিয়া মূল্যায়ন ভাগটোত আহা মূল্যায়নত কি দিছো মই চোৱা প্ৰতিক্ৰম নিৰ্ণয় কৰিব দিছো প্ৰতিক্ৰম নিৰ্ণয় এতিয়া ইতিমধ্যে আমি বহুত গিটা হেনেকুৱা কৰিলুৱে পাছৰ প্ৰতিক্ৰমটো কি হ'ব পাছৰ প্ৰতিক্ৰমটো হ'ব ইয়াতে কি হ'ব পাছৰ প্ৰতিক্ৰমটো কি হ'ব পাছৰ প্ৰতিক্ৰমটো হ'ব ইয়াতে কিমান 1/5 হয়নে পাছৰ প্ৰতিক্ৰম হ'ব 1/5 আৰু 1/3 প্ৰতিক্ৰম কি হ'ব 1/3 প্ৰতিক্ৰম কি হ'ব 1/3 থাকিলে হেতু হ'ব 3 হ'ব অকল 3 হ'ব ইয়াৰ প্ৰতিক্ৰম বুজি পালা না প্ৰতিক্ৰম হলে সদায় সিঙ্গল এটা সংখ্যা থাকিলে 1/, হ'ব 1/, সেই সংখ্যাটো আৰু যদি ভগ্নাংশ থাকে তেনেহলে এটো কি হ'ব উলুটা হৈ যাব ইয়াতে তলত 1 আছে তলত 1 থাকিলে আমি কি কৰো এটো সাধাৰণতে নেলেখো আমি ডাইৰেক্ট সেই সংখ্যাটোৱে লিখি দিব পাৰো নেক্সট আমি 2 নম্বৰ মূল্যায়নত চাও যে ইয়াতে কি দিছে মান নিৰ্ণয় কৰা দিছে মান উলিয়াব দিছে হৰণ দুটা দিয়া আছে এতিয়া এই নম্বৰটো চোৱাচোন এটো কি কৰিব পাৰি 3 তলত 10 কি আছে হৰণ মানে কি হ'ব ইনটু 1/6 এতিয়া এখিনি আমি কাটাকাটি কৰিব পাৰিম 3 দিয়ে এটো এবাৰ এটো দুবাৰ ওপৰত 1 গুণ 1 তলত কি হ'ব 20 উত্তৰটো হ'ব 1/20 নেক্সট এইটো চোৱা 12 into 8/3 হয়নে 8/3 আমি এনেকেও কাটিব পাৰো এটো 3 দিয়ে এবাৰ এটো 4 বাৰ তাৰ মানে কিমান হ'ল 4 পূৰণ কিমান হ'ল 8 হ'ল আৰু এখিনি কি হ'ব 32 সো এনেকে আমি কি কৰিব পাৰো হৰণ বিলাক কৰিব পাৰো খালি আমি হৰণ থাকিলে পূৰণ কৰিব লাগিব পূৰণ কৰিলে এই যেটো সংখ্যা থাকে হেতু একে হৈ নাথাকে তাৰ প্ৰতিক্ৰম সংখ্যাটোহে আমি লব পাৰিম অৰ্থাৎ যদি হৰণত 4/6 থাকে 6/4 হ'ব 7/8 থাকে যদি 8/7 হ'ব হেনেকুৱা হ'ব আৰু যদি অকল যদি 7 থাকে 8 থাকে এনেকুৱা সংখ্যা থাকিলে হেতু 1/7 1/8 এনেকুৱা ধৰণৰ সংখ্যালৈকে গুচি যাব সো আশা কৰিছো আজি এই ভিডিওটোত মই তোমালোকক অলপ ভগ্নাংশৰ হৰণৰ বিষয়ে কিছুমান
তোমালোকক শিকাই দিলো যে আমি ভগ্নাংশবোৰ কেনেকৈ হৰণ কৰিব লাগে। আশা কৰিছোঁ বুজি পাইছা সেইখিনি বস্তু ধুনীয়াকৈ। আজিৰ কাৰণে এইখিনিয়ে আছিলে। ধন্যবাদ।